হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া 4টা বাজি গৈছে আবেলি। এয়া যোৱাকালি আবেলি মালৈ বনাইছিলোঁ পানী পিঠা আৰু ৰিয়াই মানে লৰাওঁতে বহৰাওঁতে ভাঙিয়ে গৈছে। অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। তাৰপাছতে যোৱাকালি আবেলি সেয়া আহি গ'ল মামা সৰুৰ ল'ৰা এজন আৰু তালৈ বুলি বনাইছোঁ লুচি। মই বেলি দিছোঁ, তাই ভাজি গৈছে। দেখিছে গাইজ, দেখিছে কিমান কাম কৰাইছে। আৰু লুচি ভাজাৰ মাজে মাজে এয়া তাইৰ লগত অকণমান এক্টিঙো কৰিবলগীয়া হৈছে। মোবাইলত মানে তাইক কৈছে ভিডিঅ' বনাইছে, পজ দিবলগীয়া হৈছে। অকণমান ধৰি থ'লোঁ এনেদৰেই। আৰু এয়া লুচিৰ লগত খাবলৈ ভাজি এখনো বনাই ল'লোঁ। তাৰপাছতে কেনেকৈ যে আহিছিলে নহয় বতৰটো, এয়া দেখিছেনে? অকণমান তাকো কেপচাৰ কৰি থ'লোঁ। একদম ভয় লাগি গৈছিলে। এওঁ অফিচৰ পৰা আহি পোৱাহি নাই আৰু দেওৰতো আহি পোৱাহি নাছিলে। তাৰপাছত যেনিবা বৰ বেছিকৈ নাহিলে আৰু আহিছিলে যে মামা শহুৰৰ ল'ৰা, তাক বাৰু দেখুৱাই নাই। এইয়া খোৱাৰ পৰ্বটোকে অকণমান দেখুৱাই দিছোঁ টেবুলত। ল'ৰা মানুহ ভাল নাপাবও পাৰে যে। বাই বাই। আৰু এয়া এফালে ওলালে এওঁ আৰু ওলালে ৰিয়া, দুয়োটাকে বোলো পঠিয়াই লওঁ, তাৰপাছত মোৰ দিনটো আৰম্ভ কৰিম। সিহঁত থাকে মানেতো সিহঁতৰে হৈ থাকিব লাগে। তাৰপাছত এয়া ৰিয়া গ'ল, এওঁ গ'ল। এয়া দেখিছেনে? এতিয়া মই চব চফা তফা কৰি ল'লোঁ, ধূলি চুলি মুচি ল'লোঁ। লৈ পেলাই ভাবিছোঁ দুপৰীয়াৰ কাৰণে কিবা এটা বনাওঁ। একদম আজিতো নিৰামিষেই খাওঁ, তথাপিতো ৰিয়াই ইচ্ছা কৰিলে তাই মাছ চাছ থাকিলে তেনেকৈ বনাই দিয়া যায় বাৰু। কিন্তু এতিয়া মোৰ মনো যোৱা নাইকিয়া। আৰু আজি বতৰটো কিন্তু ভাল দেই। যোৱাকালি অকণমান বতাহ ধুমুহা আহিলে যে বতৰটো বহুতখিনি ভালেই। আজি পাকঘৰত সোমাওঁতে আমনি লগা নাই। আৰু অকণমান পাপৰৰ ৰেচিপি এটা কৰিম, বনাম। ব'লক আপোনালোককো লগত লৈ লওঁ। কেনেকৈনো বনাওঁ, একদম চিম্পুল আৰু হঠাতে পটককৈ হোৱা। কেতিয়াবা যে পাকঘৰত বৰ বেছি সময় কৰিবলৈ মন নাযায়, তেনেকুৱাত এইটো বনাই খাব পাৰে। ব'লক আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু এয়া এতিয়া আহিলোঁ মই কিটচেনলৈ। বৰ শব্দ হৈ আছে, এইখিনি মানে আশে পাশে আমাৰ বহুত কাম চলি আছে, গতিকে শব্দবোৰ আৰু ইগন'ৰ কৰিব, একো নাই বাৰু। অকণ ভিডিঅ'টো মানে বেয়া লাগে বেছি শব্দ হৈ থাকিলে। মই পাপৰ লৈছোঁ। আজি পাপৰ একদম চিম্পুলভাৱে বনাম। এয়া পাপৰ কেইখনমান লৈছোঁ, বেছি নহয়, 4খনমান পাপৰ আছে। আৰু ইয়াত চব্জি দিব লাগিব বুলি কথা নাই, কিন্তু মই অকণমান আলু আৰু অকণমান পটল এনেকৈ ৰাউণ্ড ৰাউণ্ডকৈ কাটি লৈছোঁ। নিদিলেও কথা নাই, কিন্তু অকণমান চব্জি থাকিলে বেছি হেল্ডি হয় বুলি ভাবোঁ মই, সেইকাৰণে অকণমান দি লৈছোঁ। আপোনালোকে চব্জিখিনি এয়া কৰিব পাৰে, স্কিপ কৰিব পাৰে, একো নাই। পিঁয়াজ লৈছোঁ, অকণমান নহৰুখিনি মই এতিয়া গুচামহে বাৰু। কেইফুটামান নহৰু আৰু অকণমান মছলা, সেইখিনি মই দেখাই দিম বাৰু বনাই থাকোঁতে প্ৰচেছটো। আৰু এয়া কেৰাহী এটাত তেল দি তাতে দি দিছোঁ মই আলু কেইপিচ। তাৰপাছতে দি দিম পটল কেইপিচ। অকণমান নিমখ হালধি দি মই এইখিনি সিজা হোৱালৈকে, মানে সিজি যোৱালৈকে ভাজি ল'ম। আৰু সেইফালে গেছটোও জ্বলাই থৈ দিছোঁ, সিটো চোলাও। এই যে পাপৰ কেইখন দেখিছে, সেইকেইখন মই পুৰি ল'ম। ইচ্ছা কৰিলে আপোনালোকে ভাজিও দিব পাৰে, কিন্তু পুৰি দিলে কি হয়, অকণমান মানে এটা ফ্লেভাৰ আহে, স্ম'কি ফ্লেভাৰ এটা আহে, ভাল লাগে কিবা এটা। আপোনালোকে ট্ৰাই কৰিবচোন, যেনেকৈ ভাল পায় তেনেকৈয়ে দিব। আৰু এয়া অকণ ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি ল'ম। এয়া দেখিছেনে? অকণমান মিট মছলা দিছোঁ, নিদিলেও কথা নাই, যদি খাই দিব। হালধি, এইটো ইচ্ছা কৰিলে নিদিলেও কথা নাই, যদি খাই অকণ দিব। জিৰা, ধনিয়া গুড়ি অকণ বেছিকৈ দিছোঁ। আৰু পাপৰত যিহেতু নিমখ থাকেই, মই মছলাখিনিতে দি দিছোঁ নিমখটো। আৰু এইখিনি নহৰু। আৰু এইখিনি মই অকণমান পানী দি ঘুটি ল'লোঁ, যাতে মছলাখিনি জ্বলি নাযায়। আৰু এই মছলাখিনি ৰেডি হয় মানে মোৰ আলু আৰু পটলখিনিও ফ্ৰাই হৈ গ'ল। তাৰপিছতে কেৰাহীটোতে মই অকণমান মিঠাতেল আৰু দি দিলোঁ, তাতে পাঁচফোৰণ অকণমান দি দিলোঁ। সেইখিনি ভাজা যোৱাত দি দিলোঁ পিঁয়াজখিনি, লং, ইলাচি, ডালচেনি। আপোনালোকে সেইখিনি যোনে ভাল পায় দিব, ভাল নাপালে গোন্ধটো নিদিব। তাৰপিছতে সেই যে মছলাখিনি পানীত ঘুটি লৈছিলোঁ, সেইখিনিও দি ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ, তেল বিৰিঙি অহালৈকে। তাৰপিছতে দি দিলোঁ তাত মই উতলা পানী আৰু এই আলু আৰু পটলখিনি। তাৰপাছত ভালকৈ উতলিবলৈ দিছোঁ, তেতিয়া মই দি দিলোঁ পাপৰখিনি। আৰু ভালকৈ লৰাই বগৰাই এক উতল অহাত সেইখিনি মই কাঢ়ি থৈ দিলোঁ। খাবলৈ কিন্তু খুবেই ধুনীয়া হয়। এটা সাধাৰণ মানে বস্তু, কিন্তু সোৱাদটো অসাধাৰণ পাব আপোনালোকে। এনেকৈ ট্ৰাই কৰিবচোন, যোনে যোনে খোৱা নাই। আৰু এয়া চাওক, এইফালে হৈছে পানী ভাত। চিনি পাইছেনে বাৰু? যিমানেই বৰষুণ চৰষুণ আহক নাহক, গৰমৰ দিনত পানী ভাতকেইটাই পেটটো বিৰাট ঠাণ্ডা পেলায়। মই দি দিছোঁ তাতে অকণমান নিমখ আৰু তেল। আৰু আজি মই একো পিটিকা লোৱা নাই, বুট কেইটামান লৈছোঁ। আৰু এয়া সকলোৱে খাইছোঁ, যাকো দিছোঁ দেই। ৰিয়া আজি সোনকালে আহি গ'ল দুপৰীয়া। আৰু মোৰ পানী ভাতৰ কেনেকুৱা যে তৃপ্তি পাইছোঁ নহয়।
বিৰাটেই ধুনীয়া লাগিছিলে মানে একদম পেটটো ঠাণ্ডা পৰি যায় আপোনালোকে বাৰু ভাল পায়নে নাপায় তেন্তে আজিলৈ আহোঁ